মনদি হৈ মৰম খুটিবই ঢৌবোৰো তাত হয় সাঁথৰ সন্মুখত যেতিয়া তোমাক দেখো যাযাবৰ অভিমান মুঠিতে ৰাখো সন্মুখত যেতিয়া তোমাক দেখো যাযাবৰ অভিমান মুঠিতে ৰাখো মন যায় মন যায় মন যায় ৰাধা দিদি ৰে ৰাধি ৰে। জুবিনদাৰ অবিহনে আজি পঞ্চমটো পুৱা। আজি অসমৰ মানুহবিলাক দুটা ভাগত বিভক্ত। তাৰে এটা ভাগে জুবিনদাৰ ন্যায়ৰ বাবে সংগ্ৰাম কৰি আছে, ছচিয়েল মিডিয়াত প্ৰতিবাদ কৰি আছে, আৰু আনটো ভাগে বতৰ অকণমান ঠাণ্ডা হোৱা দেখি গুড মৰ্ণিং, গুড নাইট, শাক খালি, ভাত খালি, ফুলৰ মৰম, চাপৰ্ট সেইবিলাক মাৰি ফুৰিছে। মানুহবিলাকৰনো কথা কি কবি, কি যে হ'ব। দুদিনমান আপোনালোকে ৰৈ দিব নোৱাৰে নে বাৰু? ৰাতিপুৱা কি গুড মৰ্ণিং বুলি পোষ্ট দিব লাগে নেকি? গুড মৰ্ণিং, গুড নাইট, শাক খালি, ভাত খালি সেইবোৰ কি এইকেইদিন ৰৈ দিব নোৱাৰে? দে দে হ'ব দে, সিহঁতৰ সেইবোৰেই কাম, তই মই ক'লেনো কি হ'ব? তাকে ছাৰ, যিহেতু জুবিনদাৰ এই ঘটনাটোৰ বেলেগ বেলেগ ধৰণৰ ৰহস্য উদ্ঘাটন হ'বলৈ ধৰিছে, সেয়েহে আজি আমি আচৰিত। জুবিনদাৰ মৃত্যুৰ ন্যায় বিচাৰি আমি এটি কবিতা লিখিছো। যদি আপোনালোকৰ সময় আছে তেন্তে এবাৰ শুনি চাব। দে দে মাতি চা, ময়ো শুনি চাওঁ। অ'কে ছাৰ। কবিতাটোৰ নাম জুবিনদা। সাগৰ মোৰ বহুত প্ৰিয় আছিল, আকাশ, বতাহ, নৈ আৰু গছ। কোনোবাই প্ৰকৃতি ধ্বংস কৰিলে উঠিছিল খং। পানী ভাল পাওঁ, ইচ্ছা আছিল সাগৰ তলিত এবাৰ শুবলে মন। ৰৈ ৰৈ বিনালে মোৰ কণ্ঠ, এটি দুটি গানৰ শব্দ। মানুহ মই ভাল পাওঁ, বিশ্বাস মোৰ প্ৰিয় বস্তু। অৰ্থময় জন্ম, অৰ্থহীন এই মৃত্যু। কোনোবাই মোক ভাল পাইছিল নে কোনোবাই মোক ব্যৱহাৰ কৰিছিল সেয়া মই নেজানো, মাথো মই সকলোকে বিশ্বাস কৰো। নিজৰ বুলিবলে আছিলনো কোন? সেই গছ কিজোপা, কুকুৰ কিটা, চৰাই কিজনী, গৰুবোৰ আৰু তোমালোকেই আছিলাচোন। কথা কৈ মই ভাল পাওঁ, গান গাই মই ভাল পাওঁ, গান লিখি মই ভাল পাওঁ, চিনেমা কৰি মই ভাল পাওঁ। বেয়া পলিটিক্স কিন্তু মই কেতিয়াও ভাল নেপাওঁ। ভাল পোৱাবোৰ অসমীয়া ৰাইজৰ হাতত। আকৌ এবাৰ কলো, ভাল পোৱাবোৰ অসমীয়া ৰাইজৰ হাতত। কিদৰে মই অজান দেশলৈ গুচি আহিলো সেয়াও পাহৰি থাকিলো। মই ভাল পোৱা মানুহবোৰ শান্তিয়ে থাকক জীয়াই। ৰাইজে বিচাৰিলে মই পাবই লাগিব ন্যায়। ৰাইজে বিচাৰিলে মই পাবই লাগিব ন্যায়। অসম চৰকাৰলৈ অনুৰোধ, প্ৰশাসনলৈ অনুৰোধ, জুবিনদাই ন্যায় পাবই লাগিব। এতিয়ানো আমি কি কৰিম? এনেকুৱা বহু কেছ আজিও পৰি আছে, ন্যায় পোৱাই নাই। অভিনীলৰ হত্যাকাণ্ড, জোনমণি ৰাভাৰ কেছ আৰু বহুত কিবা কিবি। সিহঁতে এতিয়াও ন্যায় নেপালে। ভয় লাগে কেতিয়াবা, সেই জুবিন গাৰ্গো জুবিন দাও একেই হ'ব নেকি? মোৰ সম্ভৱ ছাৰ জুবিনদাৰ ক্ষেত্ৰত এনেকুৱা নহ'ব। যদি জুবিনদাক ন্যায় দিয়াব নোৱাৰে তেন্তে হয়তো আমাৰ ৰাইজে অসম ধ্বংস কৰি পেলাব। সেইবাবে চৰকাৰে অকণমান গভীৰভাৱে চিন্তা কৰিব লাগিব। হয় ছাৰ, আপুনি ঠিক কথা ক'লে। কাৰণ অসমৰ জনসাধাৰণ এতিয়া বহুত আৱেগিক হৈ আছে, আমিও বহুত আৱেগিক হৈ আছো। কি কৰিম, উপায় নাই। আহক তেখেতৰ এটি গানকে গুণগুণাও, নহলেনো কি কৰিম। ঠিক আছে তেনে গা এটা। অ'কে ছাৰ। নভবা কথাবোৰ হঠাতে হয় চাগে, পায়ো হেৰুৱালো বুজি পোৱাৰ আগতে। ৰৈ ৰৈ বিনালে, নিশায়ে বিনালে, ৰাতিপুৱাব কেতিয়া। ডাৱৰে ডাৱৰে এন্ধাৰে সিপাৰে, জেউতিও নাইকিয়া।
ৰাতিপুৱা বলে কিমান পৰ। বঢ়িয়া গান এইটো, সঁচাই ভাল লাগে। তেখেতৰ এই চিনেমাখন ৰৈ ৰৈ বিনালে হয়তো ৰিলিজ দিব, আমি সকলোৱে চাম, আপোনালোকেও চাব লাগিব। জুবিন গাৰ্গে ন্যায় পোৱাৰ পাছতে যাতে এই চিনেমাখন ৰিলিজ দিয়ক, সেইটোৱে আমি বিচাৰো। এতিয়া প্ৰথমতে আহিব জুবিন গাৰ্গৰ ন্যায়টো, তাৰপিছতে হ'ব এইবোৰ। দুৰ্গা পূজাও আহি আছে, এইবাৰ দুৰ্গা পূজাও হ'ব আধৰুৱা। তেখেতৰ অবিহনেনো আমি কেনেকৈ হাঁহিম, কেনেকৈ ফূৰ্তি কৰিম? এইটো ইম্পচিবল। সেইবাবে ছাৰ এবাৰ পূজা কাপোৰ চুজা কাপোৰ চব বাদে দিলো আৰু এবাৰ নলওঁ ছাৰ, একেবাৰে বৰ্জন কৰি দিলো। এইবাৰ না আমি হাঁহিম না ফূৰ্তি কৰিম। যদি সেৱা কৰো, পূজাত গৈ সেৱা এভাগ কৰি আহিমগে, তাৰপিছত ছাৰ এইবাৰ আমি প্ৰতিজ্ঞা লৈছো না হাঁহিম না ফূৰ্তি কৰিম। ভাল ভাবিছ। আপোনালোকৰ দুৰ্গা পূজা প্লানিং জনাবচোন। এইবাৰতো আমাৰ দুৰ্গা পূজা একেবাৰে বিট জিঅ' বুলি ক'লেও হয় আৰু। মোৰো হে একে আৰু, কিনো বুঢ়াই হলোগে। আগতেও পূজা চূজা চোৱাৰ তেনেকে একো হেৰিয়ে নাই, এইবাৰতো একেবাৰে বাটে দিলো যা। বাৰু তেনে ঠিক আছে দে। তেনেকে আৰু কিনো কৈ থাকিম, কবলৈ নাই। আৰম্ভণিত গোৱা গানটোহে আকৌ এবাৰ শুনিবলৈ মন গৈছিলে। শুনাই দে আৰু তহঁতে গাই দে, আমি ঘৰৰ পৰা এনজয় কৰিম। মানে য'তে গোৱা হৈছিলে তাতে গাওক, আমি মুঠতে ৰিলেক্স ফিল কৰিম। হ'ব ছাৰ, মন যায় গীতটি তেখেতেও ইমান হেঁপাহত গাইছিলে, আমিও গালো। আপোনালোকেও শুনক। আজিলৈ লৈছো বিদায়। ঠিক আছে। মন যায় মোৰো মন যায় মোৰো মন যায়, চকুত থৈ চাবলে লাহে লাহে ওচৰ পাবলে, কাষে কাষে খোজ দিবলে। মন যায় মোৰো মন যায়, চকুত থব মন যায়, মন যায়